পুনৰ অসুস্থ হৈ পৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। হয় বন্ধু-বান্ধৱীসকল, খবৰটো শুনি সঁচাকৈ বহুত দুখ লাগিল। কাহিলীপাৰাৰ বাসগৃহতে হঠাৎ অসুস্থ হৈ পৰে গৰিমা শইকীয়া গাৰ্গ। গুৱাহাটীৰ এখন ব্যক্তিগত হস্পিটেলত ভৰ্তি কৰা হৈছে গৰিমা শইকীয়া গাৰ্গক। এমাহ পূৰ্বে 7 দিনে চিকিৎসালয়ত ভৰ্তি থকাৰ পিছতে ঘৰলৈ যাব দিয়া হৈছিল গৰিমা শইকীয়া গাৰ্গক। বৰ্তমান তেখেতৰ চিকিৎসা চলি আছে হস্পিটেলত। আৰু এগৰাকী জ্যেষ্ঠ চিকিৎসকৰ অধীনত চলিছে গৰিমা শইকীয়া গাৰ্গৰ চিকিৎসা। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ পিছৰে পৰা শাৰীৰিকভাৱে অসুস্থ হৈ পৰিছে গৰিমা শইকীয়া গাৰ্গ। কান্দি কান্দি ভাগৰি পৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে সামাজিক মাধ্যমত এটি বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে, আৱেগিক পোষ্ট, আৰু তেওঁ লিখিছে, জুবিন গাৰ্গৰ চৰিত্ৰ হনন আৰু গৰিমা গাৰ্গৰ নিন্দাই চৰম সীমা পাইছেগৈ, যাৰ ফলত গৰিমা গাৰ্গ বাৰে বাৰে অসুস্থ হৈছে। সামাজিক মাধ্যমত কিছুমান দুষ্ট চক্ৰই জুবিন গাৰ্গৰ চৰিত্ৰ হননৰ ওপৰত বহুতো আঙুলি উঠাইছে। জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া গাৰ্গক লৈ বহুতো অপপ্ৰচাৰ চলাইছে। আচলতে এইবোৰ অতি ঘৃণনীয় কাৰ্য আৰু এইবোৰৰ কাৰণতে হয়তো গৰিমা গাৰ্গ মানসিকভাৱে ভাগি পৰিছে। আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেত যাতে সোনকালে সুস্থ হৈ আকৌ ঘৰলৈ উভতি আহে।